নমস্কাৰ সভাকাংক্ষী ৰাইজক মই বিনন ফুকনে নমস্কাৰ জনাইছোঁ আৰু এটা খুব দুখ লগা দৃশ্য আচলতে এনেকুৱাবোৰ দৃশ্য আমি কেতিয়াও দেখুৱাবৰ বাবে হেঁপাহ নকৰোঁ কিন্তু উপায় নাই ৰাষ্ট্ৰীয় ঘাইপথত মই ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পৰিৱেশ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ এয়া পোৰা বাংলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ শাৰী শাৰীকৈ পৰি আছে গৰু এনেধৰণে গৰু আচলতে গাড়ীৰে মাৰি এনেধৰণে পেলাই থৈ গৈছে আৰু খুব দুখ লগা এই দৃশ্যবোৰ আচলতে ক'বলৈ ভাষা নাই ইয়াত দুটা পক্ষ জগৰীয়া এটা হ'ল গৰুৰ যিসকল গৃহস্থ তেওঁলোকে গৰু যদি পোহপাল দিছে বা পুহিছে সেই গৃহস্থই গৰু সময়ত ঘৰলৈ গৈছে নে নাই বা পথত যদি গৰু চৰি আছে সেই গৰুসমূহ ঘৰলৈ লৈ কিয় যোৱা নাই সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু সেই গৃহস্থই সেই কথাটো গুৰুত্ব নিদিয়াৰ ফলত এনেকুৱা কৰুণ ঘটনা আমি দেখিবলৈ পাইছোঁ আৰু লগে লগে তীব্ৰ বেগত নিশা যিসকল লোকে গাড়ী চলায় তেওঁলোকেও এই বিষয়টো অলপ প্ৰত্যক্ষ কৰা ভাল কাৰণ আপুনি চাওক শাৰী শাৰীকৈ মাৰি থৈ গৈছে অৰ্থাৎ এটা গৰু মৰাৰ পিছত আন এটা গৰু তাৰ পিছতেই আকৌ এটা গৰু এনেকৈ যদি গাড়ী চালকেও বিষয়টো যদি লক্ষ্য নকৰে তেতিয়াহ'লে এনেকুৱাবোৰ ঘটনা খুব সঘনাই হৈ থাকিব আমি গাড়ী চালকতকৈও যিসকল গৰুৰ গৃহস্থ তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকে বিষয়টো গুৰুত্ব দিয়ক আমি দেখা পাইছোঁ ইয়াত আজিয়ে নহয় যোৱা কালিৰ দিনটোতো আমি পোৰা বাংলা ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে গৰু আৰু ছাগলী পৰি থকা দেখা পাইছোঁ আৰু আজিৰ দিনটোতো এনেকৈ শাৰী শাৰীকৈ গৰুবোৰ পৰি আছে আৰু এতিয়া এই যে গৰুৰ মৃত্যু হ'ল ইয়াৰ পিছত এই গৰুৰ পথৰ পৰা আঁতৰাই বেলেগ এটা জেগালৈ লৈ যোৱাটো বা এই গৰু এই পথৰ পৰা এনেধৰণে গৰুৰ যিটো মৃতদেহ আঁতৰাই নিয়াটোৰ ক্ষেত্ৰতো বহু লোকেহে কম ভূমিকা গ্ৰহণ কৰিব আৰু সদায় আচলতে ইয়াত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে এই পোৰা বাংলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত যিবোৰ দৃশ্য আচলতে কেতিয়াও আমি চাবলৈ মন নকৰোঁ এনেকৈ আপুনি লক্ষ্য কৰক কিমান দুখ লগা আচলতে ঘটনা